Hello viewers, welcome to e-Rickshaman channel viewers. সকলোকে e-Rickshaman channelলৈ স্বাগতম জনাইছো viewers. আজি খুব এটা ধুনিয়া মডেল, খুব হেভি মডেলৰ গাড়ী আহিছে আমাৰ BL2 মডেল বুলি কয়। BL2 মডেলৰ গাড়ীখন আজি আমাৰ ডেলিভাৰী আছে। আপোনালোকক দেখাইছো গাড়ীখনৰ কিছু স্পেসিফিকেশন কি আছে কি নাই, কি আপোনালোকে গাড়ীখন যদি কিনো বুলি ভাবে ফাইনান্সত বা কেছত কিনো বুলি ভাবে সকলো কথা, কিস্তি কিমান আহিব সকলো কথা কম, ভিডিওটো চাই থাকক। ইয়া মই ফ্ৰন্ট সাইডৰ পৰা দেখাইছো গাড়ীখন, আপোনালোকে চাওক। এখন আমাৰ বুলক কোম্পানীৰ BL2 মডেলৰ গাড়ী হয়। খুব ধুনিয়া কালার, সি গ্রিন কালার গাড়ি। এটো ফ্রন্ট সাইড টু ফ্রন্টত ইন্ডিকেটর দেখা পাইছে, হেডলাইট দেখা পাইছে, ব্র্যান্ডৰ ডিসপ্লে আছে, আগফালে এটো বুলক লিখা আছে দেখা পাইছে। উপৰটো ওয়াইপার আছে আৰু উইন্ডশিট যেটো গ্লাস আছে, গ্লাসখন যথেষ্ট ভাল। আন গাড়ীতকে গ্লাসখন 2 ইঞ্চি এক সাইডে, 2 ইঞ্চি এক সাইড, 4 ইঞ্চি বহল আছে। বৰষুণ চৰষুণ আপোনালোকৰ নপৰিব, বহল আছে। এটো ডিসপ্লে আছে ইয়াত। এটো আপোনাৰ মিটাৰ বুলি কয়, যেটো গাড়ীখনৰ মিটাৰটো। এটো ডিজিটাল ডিসপ্লে উইথ মেমৰি, তাৰমানে আজি কিমান চলাইছে কালি তাৰ লগত এড হৈ যাব। মেমৰি ফিটিং আছে। এটো হল বেক সাইডৰ ৰিয়াৰ কেমেৰা হয়, পিছ সাইডে কেমেৰা ফিটিং কৰা আছে। আপোনালোকে গাড়ীখন বেক কৰোতে কেমেৰাত চাই পেলাই বেক কৰিব পাৰিব। আৰু এটো হল মিউজিক সিস্টেম লগোৱা আছে ইয়াত। মিউজিক সিস্টেম খুব হেভি ওয়াটৰ মিউজিক সিস্টেম হয়, জেনেৰেল সস্তীয়া মিউজিক সিস্টেম নহয়, দামী মিউজিক সিস্টেম লগোৱা আছে। আপোনালোকে দেখা পাইছে এয়া। আৰু গাড়ীখনৰ এটো বডি লাইট লগোৱা আছে। গাড়ীখনৰ ভিতৰত কেবিন লাইটটো বডি লাইটৰ নিচিনাকে ডাঙৰকে বডি লাইট লগোৱা আছে। আৰু এটো ৰূফ লগোৱা আছে, সিলিং লগোৱা আছে, ফল সিলিংৰ নিচিনা সিলিং লগোৱা আছে। জেনেৰেলি টিং বিলাক ৰ'দত থাকিলে গৰম হৈ যায়, কাস্টমাৰও গৰম পায়, পাইলটেও গৰম পায়, গতিকে ইয়াত থাৰ্মোকল দি পেলাই ফল সিলিংৰ নিচিনা দিয়া আছে আৰু বডি লাইট লগোৱা আছে। আৰু এখন ফেনৰো আমি ব্যৱস্থা কৰি দিয়া আছে গাড়ীখনত, যাতে গাড়ীখন ৰখি থাকিলে কেতিয়াবা ফেনখন ল'ব পাৰে। এটো এটা বটল হ্যান্ডলার দিয়া আছে, কেতিয়াবা পাইলটৰ সুবিধাৰ কাৰণে বা কাস্টমাৰৰ সুবিধাৰ কাৰণে কিবা বস্তু ইয়াত ৰাখিব পৰা, পানী বটল চানি বটল ৰাখাৰ সুবিধাৰ কাৰণে এটো কৰি দিছে কোম্পানীয়ে। খুব ধুনিয়া সুবিধা কৰি দিছে, সকলোখিনি বস্তুৰ প্ৰতি ধ্যান ৰাখা হৈছে গাড়ীখন। গতিকে গাড়ীখন ল'ম বুলি ভাবিলে আপোনালোকে আহিব পাৰে আমাৰ ডিলাৰত। এটো এটা ফ্ৰন্ট সাইডে এটা বক্স দিয়া আছে, ইয়াৰ লগতে বেটাৰি মিটাৰটো আছে। ইয়াত মোবাইল চাৰ্জিংও আছে, আপুনি আপোনাৰ মোবাইলটো পাইলটৰ মোবাইলটো ইয়াত চাৰ্জ কৰিব পাৰিব। আৰু এক সাইডে ব্লক কৰা আছে, আজিকালি ফিটনেছৰ কাৰণে এক সাইডে ব্লক কৰিব কয় দ্বিতীয়, গতিকে এখন গাড়ীত অলৰেডি ব্লক কৰাই আছে। আপোনালোকে এটো এক্সট্ৰাকে নিজাকে কৰিব নালাগে, বুলক কোম্পানীৰ তৰফৰ পৰা কৰি দিয়া হৈছে। দেখা পাইছে গাড়ীখন সিটো যথেষ্ট বহল আছে, গাড়ীখনৰ ডাইমেনশনটো অলপ বহল আছে। এটো বেটাৰি বুলক কোম্পানীৰ বেটাৰি, 3 বছৰ ওয়াৰেন্টি পাব। 105 এম্পিয়াৰৰ বেটাৰি হয়, 51 ভোল্টৰ বেটাৰি, 105 এম্পিয়াৰৰ বেটাৰি হয়, 3 বছৰ ওয়াৰেন্টি আছে। মাইলেজো ই ভাল মাইলেজ দিব, 120 প্লাস মাইলেজ দিব, 130 140 লৈকে মাইলেজ যাব। চলোৱাৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকৰ গাড়ীখন। 3 বছৰ ওয়াৰেন্টি আছে, বেটাৰিটোৰ কোনো প্ৰব্লেম নাই, যদি বেয়া হয় কোম্পানীয়ে ভাল কৰি দিব 3 বছৰৰ ভিতৰত। এই কেবিন লাইট লগোৱা আছে, এটো এটা মাজত এটা সৰুকে সিঙ্গল কেবিন লাইট লগোৱা আছে, সাইডত বডি লাইট লগোৱা আছে গাড়ীখনৰ ভিতৰত। গতিকে ৰাতি গাড়ীখনৰ ভিতৰত বহি থকা মানুহ ধুনিয়াকে একদম উজ্জ্বল পোহৰ, যথেষ্টখিনি পোহৰ পাব। এই বেক সাইডৰ পৰা দেখাইছো গাড়ীখন, বেক সাইডে এলইডি ইন্ডিকেটৰ লগোৱা আছে, পাৰ্কিং লাইট লগোৱা আছে, ব্ৰ্যান্ডৰ ডিসপ্লে আছে। বেক সাইডৰ পৰা ওপৰত আকৌ এটা ৰিফ্লেক্টৰ টাইপৰ ৰেড ৰিফ্লেক্টৰ এটা আছে, ইয়াত দেখাইছো। বেক সাইডে বেক ফল্ডিং হয় গাড়ীখনৰ। গাড়ীখন যদি আপোনালোকে ল'ম বুলি ভাবিছে ভিউয়াৰ্স আহিব পাৰে। গাড়ীখনৰ দাম আপোনালোকে 175,000 মান দাম গাড়ীখনৰ পৰে। আৰু ডাউন পেমেন্ট আপোনালোকে 65 75 এনেকুৱা ভিতৰত ডাউন পেমেন্ট হয়। অলপ সিভিলটো চাই পেলাই হয়, যদি সিভিলটো ভাল থাকে অলপ কম ডাউন পেমেন্টত হৈ যায়। যদি সিভিলটো বেছি থাকে তেতিয়াহ'লে অলপ, সিভিলটো যদি ভাল থাকে তেতিয়া অলপ কম ডাউন পেমেন্টত হৈ যায়। এটো ব্ৰ্যান্ডৰ নামটো ডিসপ্লে হৈ আছে, দেখা পাইছে আপোনালোকে। গতিকে আপোনালোকৰ ডাউন সিভিলটো মোটামুটি 65 পৰা 75 ডাউন পেমেন্টৰ ভিতৰত আপোনালোকে গাড়ীখন পাই যাব। মাহেকীয়া কিস্তি আপোনাৰ 7,000 পৰা 7,300 বা 7,400 ভিতৰত আহিব। আৰু সময়টো আপোনাৰ 20 মাহ 21 মাহ বা 22 মাহ, এই তিনটাৰ ভিতৰত কিবা এটা হ'ব। এটো সিভিলটো চাই পেলাই আপোনালোকৰ হ'ব। সিভিলটো ভাল থাকিলে আপোনালোকৰ কিস্তিও কম আহিব আৰু আপোনাৰ টাইমও অলপ কমি যাব। সিভিলটো বেয়া থাকিলে ডাউন পেমেন্টটো বেছি দিব লগা হয় আৰু কিস্তিটো অলপ বেছি আহে। তথাপি 7,400 ম্যাক্সিমাম, আৰু মিনিমাম আপোনাৰ 6,000 6,500 এনেকুৱা ভিতৰত আহি যাব ডাউন পেমেন্ট বেছিকে দিলে। এই গাড়ীখনৰ দেখা পাইছে আপোনালোকে, এটো বডি লাইট দিয়া আছে গাড়ীখনৰ। আৰু এটো ফুট ৰেষ্ট, আৰু এটো সিটৰ বুলক ব্ৰ্যান্ডটো ইয়াত অলপ ডিসপ্লে আছে। চাকা এটো টায়াৰ বিলাক দেখা পাইছে আপোনালোকে, সিএট কোম্পানীৰ টায়াৰ লগোৱা আছে, ব্ৰ্যান্ডেড কোম্পানীৰ টায়াৰ হয়। ফ্লোৰ মেট লগোৱা আছে। গাড়ীখন আমি ৰেডি কৰি আছো, আজি ডেলিভাৰী আছে। আৰু ফ্ৰন্টৰ বক্সটো ইয়াত খালী থাকে, মই আপোনালোকক দেখাই দিছো। কেতিয়াবা আপোনালোকে যদি ভাবে যে মই 1 বেটাৰি বা 4 বেটাৰি কমিয়া বেটাৰিৰ কাৰণে জাগা বনোৱা আছে, বা আপোনালোকে ভাবে যে মই 1 বেটাৰি গাড়ীখন কেতিয়াবা 4 বেটাৰি কৰিম, তেতিয়া 4 বেটাৰিও কৰিব পাৰে। যেতিয়া 1 বেটাৰিটো বেয়া, লিথিয়াম বেটাৰিটো বেয়া হৈ যাব, তেতিয়ালৈকে এইটো বদলাই আপোনালোকে 4 বেটাৰি গাড়ী পানী বেটাৰি লগাই ল'ব পাৰিব। এখনত কোনো অসুবিধা নাই। 1500 ওয়াটৰ মটৰ কন্ট্ৰোলাৰ আছে। এইটো বেক সাইডে এনেকে ফল্ডিং হয়, আপোনালোকে চাব পাৰিছে। এয়া
কেতিয়াবা আপোনালোকৰ লাগেজ যদি থাকে পেচেঞ্জাৰৰ বা দীঘলীয়া কিবা বস্তু থাকে ইয়াৰ ভিতৰত সোমোৱাই আপোনালোকে লৈ যাব পাৰিব বেক সাইডটো খুলি পেলাই বেক সাইডটো ফল্ডিং কৰিব পাৰিব দেখা পাইছে আপোনালোকে ভিউয়াৰ্স গাড়ীখন খুব হেভি কোৱালিটিৰ গাড়ী হয় লাষ্টিং ভাল আছে আপোনালোকৰ মাইলেজ আছে স্পীডো আছে গাড়ীখনত যথেষ্ট 50 প্লাস স্পীড আছে গাড়ীখনত মাইলেজও আপোনালোকৰ 120 প্লাস দিব লিথিয়াম সেল বেটাৰি লগা আছে কোনো প্ৰবলেম নাই এটো আপোনালোকে দেখা পাইছে ইয়া গাড়ীখনৰ মই সাইডৰ পৰা অলপ দেখাই আছো আপোনালোকক ইয়াত আপোনাৰ এটো ফ্ৰন্ট সাইড হয় পাইলট সিটটো যথেষ্ট বহল তিনজন মানুহ পাইলট বহিও দুজন ইফালে এজন বহি যাব পাৰিব খুব হেভি মডেলৰ গাড়ী হয় ভিউয়ার্স গতিকে আপোনালোকে সি গ্ৰীন কালাৰৰ গাড়ী হয় কালাৰ এভেইলেবল আছে আপোনালোকে গাড়ীখন যদি লম বুলি ভাবিছে আমি খুব কম ডকুমেন্টেশনত দি আছো খালি পেন কাৰ্ড আধাৰ কাৰ্ড আৰু আপোনাৰ বেংকৰ একাউণ্ট হলে আৰু লাইটৰ বিল এই চাৰিটা বস্তু আপোনাৰ তাত থাকিলে বেংক আধাৰ কাৰ্ড পেন কাৰ্ড লাইটৰ বিল আৰু বেংকৰ একাউণ্ট এটা হলে আমি ফাইনান্স কৰি গাড়ীখন দি আছো আপোনালোকে আহিব পৰা আমাৰ ডিলাৰটো আপোনালোকে সকলোৱে জানে তেজপুৰ আছে তেজপুৰৰ ত্ৰিবেণী হলৰ ওচৰতে আমাৰ ডিলাৰ হয় আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰি ল'ব পাৰে এইটো ফোন নম্বৰ আমাৰ দিয়া আছে ডিলাৰৰ ফোন নম্বৰত আপুনি ফোন কৰিলে সকলো ডিটেইলছ আৰু গম পাই যাব সবিশেষ জানো এইটো কন্ট্ৰোলাৰ হয় গাড়ীখনৰ এইটো কন্ট্ৰোলাৰ আপোনালোকৰ এইটো কন্ট্ৰোলাৰটো আপোনালোকে দেখা পাইছে এইটো কিন্তু সাধাৰণ কন্ট্ৰোলাৰ নহয় এইটো 1500 ওৱাটৰ কন্ট্ৰোলাৰ হয় 1500 ওৱাটৰ কন্ট্ৰোলাৰ হয় এইটো খুব হেভি কন্ট্ৰোলাৰ আৰু মটৰটো 1500 ওৱাটৰ মটৰ লগোৱা আছে গাড়ীখনত আৰু গাড়ীখনৰ হেকাৰণে আপোনাৰ খুব হেভি অলপ সৰহকৈ মাল টানিব পাৰে 7-8 জন মানুহ মালে চালে হতে টানি লৈ যাব পাৰিব আৰু গাড়ীখনৰ স্পীডো আছে যথেষ্ট স্পীডো মোটামুটি 150 প্লাস 100 আপোনাৰ স্পীড আপোনাৰ মোটামুটি 50 প্লাস 50 কিলোমিটাৰ ওপৰ স্পীড গুচি যাব গাড়ীখন কাৰণ গাড়ীখনৰ মটৰ কন্ট্ৰোলাৰ হেভি আছে এইটো চাৰ্জাৰ আছে আপোনাৰ চাৰ্জাৰটো দেখুৱাইছো আপোনালোকক এইটো 58 ভোল্টৰ চাৰ্জাৰ হয় 20 এম্পিয়াৰৰ চাৰ্জাৰ হয় খুব স্মাৰ্ট চাৰ্জাৰ খুব দিনে কম সময়তে চাৰ্জ কৰি দিয়ে আপোনাৰ 4.5 ঘণ্টা 4.5 ঘণ্টাৰ ভিতৰত ফুল চাৰ্জ কৰি দিব হেভি চাৰ্জাৰ হয় গাড়ীখন 20 এম্পিয়াৰৰ চাৰ্জাৰ হয় আপোনালোকে দেখা পাইছে এইটো ওয়াটাৰ প্ৰুফ হয় গতিকে এইটো চাৰ্জাৰ আপোনালোকে ভিউয়াৰ্স গাড়ীখন যদি লম বুলি ভাবিছে স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিব পাৰে আৰু নহলে আমাৰ ডিলাৰত আহিব পাৰে ডিলাৰটো আপোনালোকৰ মুনলিত স্কুলৰ ওচৰতে ত্ৰিবেণী হলৰ ওচৰত আছে আপোনালোকে আহিব থ্যাংক ইউ ভিউয়াৰ্স